এই যে নিজকে এষ্টাব্লিছ কৰা বয়সবিলাকৰ সীমাটো বা আৰম্ভণিটো কমি গৈ আছে মানে আজিকালি মই দেখোঁ 19 ইয়াৰ্ছত হয়তো এগৰাকী যুৱতীয়ে ভাল ভাল চিৰিয়েল বা চিনেমাত এক্টিং কৰি আছে বাট দেন সেই প্ৰফেশ্যনত যদি মই আপোনাৰ পাৰ্চপেক্টিভটো লওঁ যে এই যে বয়সবিলাক কমি গৈ আছে যে 18 ইয়াৰ্ছতো লঞ্চ হৈ যাব পাৰে 16তো হ'ব পাৰে সেইটোৱে আমাক কেনেকুৱা এখন ছ'চাইটিৰ দিশত লৈ যাব মানে মানে একচুৱেলি লঞ্চটোতো মানে কাম কৰা কোনো বয়স নাই মই প্ৰথমতেই কৈছোঁ যে কাৰণ ময়ো সেই 18-19 বছৰ বয়সৰ পৰাই কাম কৰিছোঁ তেতিয়া সেই 100 টকা 200 টকাৰ পৰাই কাম কৰিছোঁ ফাৰ্ষ্ট কেনেকৈ আৰম্ভ হৈছিল ফাৰ্ষ্ট মইতো মোৰ 7 বছৰমান বয়সতে চিনেমা কৰিছিলোঁ 7-8 বছৰ বয়সতে মায়ে লৈ গৈছিলে তেতিয়া ৰাতি ফুলা ফুল বুলি এখন চিনেমাত চেমিজ এটা এনেকুৱা বগা পিন্ধাই দিছে বিজু ফুকন মানে বিজু দাহঁত আছিলে তেতিয়া এতিয়া নাই ঢুকালে তেতিয়াই চিনেমা কৰিছিলোঁ তেতিয়া ইণ্টাৰেষ্ট আছিলে মানে মুখত এনেকৈ লিপষ্টিক আঁকি আইনাৰ আগত এক্টিং কৰোঁ তাৰপাছত মই যেতিয়া প্ৰথম চিনেমাখন কৰিছিলোঁ মন তেতিয়া মোৰ 19 বছৰ 18-19 বছৰ বয়স আছিলে হাই ছেকেণ্ডেৰী পঢ়ি আছিলোঁ গতিকে লঞ্চটো মই বহুত সৰু বয়সতে হৈছিলোঁ আৰু তাৰ আগতে ৰাজেন ৰাজখোৱা আংকলৰ কাম কৰিছিলোঁ গতিকে বহুত সৰুৰ পৰাই কাম কৰিছিলোঁ কিন্তু কাম কৰাৰ লগে লগে মানে কামটো মানে মই ভাল পাওঁ কাৰণে কৰিছিলোঁ কাম কৰিব লাগে কাৰণে কৰা নাছিলোঁ কাৰণ মই অভিনয়টো তেতিয়াৰ পৰাই মানে মোৰ পেশ্যন মানে মই কাম কৰিম এক্টিং কৰিম সেই বস্তুটো মাক দেখি পেলাই আহিছে কাৰণ মই তেখেত যিহেতু এগৰাকী অভিনেত্ৰী চ' সেইকাৰণে মই মোৰ ইচ্ছাটো আহিছিল আৰু মই তেতিয়া এক্টিং কৰিম আৰু নাটক কৰিছিলোঁ মই বহু নাটক কৰিছিলোঁ স্কুল লেভেলৰ পৰা নাটক কৰিছিলোঁ ইয়াতে ৰবীন্দ্ৰ ভৱনত নাটক কৰিছিলোঁ তেতিয়া ডাঙৰ ডাঙৰ ষ্টেজ প্লেজ বা লভিতা কৰিছিলোঁ তেনেকুৱা ভাল ভাল নাটক কৰিলোঁ গতিকে তেনেকৈ কাম কৰি আহি আছোঁ আৰু সেইটো মানে প্ৰফেশ্যনেলি কাম কৰিম বুলি কৰা নাছিলোঁ মই ভাল পাওঁ কাৰণে কৰিছিলোঁ পগলাৰ কাৰণে কৰিছিলোঁ তাৰ মাজত মই পঢ়া শুনাও কাম একেলগে লৈ গুচি গৈছিলোঁ মায়ে তেনেকৈ মাজত যেতিয়া বিচাৰে মলাই ছোৱালী লাগে চিনেমাৰ কাৰণে তেতিয়া মায়ে দিয়াও নাছিলে বহুত কেইখন চিনেমা মই নাও কৰিছিলোঁ মানে মই নহয় মাহঁতে না বুলি কৈছিলে কাৰণ পৰীক্ষা আছিলে মোৰ তেতিয়া গতিকে পঢ়াটো মানে একেলগে লৈ মানে পাছ কৰিলোঁ ভাল মানে যিকেইটা মোৰ ডিগ্ৰী ল'বলগীয়া আছিলে সেইকেইটা ল'লোঁ কথাটো হৈছে সেইটোৱে যে আমাৰ মানে ৰেচিংটো কম আছিলে আচলতে মানে য'ত আমি দৌৰিব লাগে কাম কৰিবই লাগিব আগবাঢ়িবই লাগিব সেইটো নাছিলে সেই মানে ভোক যিটো মানে হাংগাৰটো কম আছিলে আৰু এটা ইনচিকিউৰিটিও কম আছিল যে ৰিপ্লেচেবল হৈ যোৱাখিনি ন আজিৰ তাৰিখত মানে ভয় লাগে যে মই ৰখি দিয়াৰ ল'লে আৰু 10টা মোৰ নিচিনা ওলাই যায় মে বি সেই স্পেচটো খাই দিব পাৰে আজিৰ দিনত এটা প্ৰব্লেম হৈছে যে তুমি যদি ভিজিবল হৈ নাথাকা তুমি নাইকিয়া হৈ যাবা আপোনাৰ ক্ষেত্ৰত সেইটো আপুনি কিমান দূৰ পাইছে আজি আমাৰো ভয় আছে যে যদি মই আজি ছ'চিয়েল মিডিয়াই হওক বা স্ক্ৰীণতে হওক যদি মই ভিজিবল হৈ নাথাকোঁ মানুহে মোক পাহৰি যাব সেইটো ভয় এটা ডেফিনেটলি আছে